জজ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুকলি বিহু আয়োজন কৰিছে আৰু মুকলি বিহু অনুষ্ঠানত ইতিমধ্যে বহুকেইটা কাৰ্যসূচী চলি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সাধাৰণ সম্পাদক গৰাকীয়ে মন্তব্য ৰাখিছে, ভাষ্য আগবঢ়াইছে। আমি এই মুহূৰ্তত আগবঢ়াব বিচাৰিছোঁ, য'ত আমাৰ সদস্য সাংবাদিক দুয়োগৰাকী আছে, গীতাশ্ৰী আৰু প্ৰাঞ্জল দুয়োগৰাকী তাত উপস্থিত আছে আৰু তাৰ পৰা আমাক পৰিৱেশ দেখুৱাই যাব গীতাশ্ৰী আৰু প্ৰাঞ্জলে। হয়, অসমীয়া জাতিৰ আবেগ বিহু হৈছে অসমীয়া জাতিৰ মেৰুদণ্ড। এই বিহুৱে আমাক শক্তি দিয়ে, প্ৰেৰণা দিয়ে, ন উদ্যমেৰে, ন চিন্তাৰে, ন সংকল্পৰে জাতিটো আগবাঢ়ি যাবৰ কাৰণে সাহস প্ৰেৰণা সকলো দি আহিছে। গতিকে আজিৰ দিনটোত আমি ইয়াত সকলোৱে সমবেত হৈ সেই চিন্তা, সেই সংকল্প লৈ ন চিন্তাৰে অসমীয়া জাতিটোৰ মেৰুদণ্ড পোন কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে ইয়াত প্ৰতিজ্ঞাবদ্ধ হ'ম। আৰু আজিৰ এই বাকৰিত যিসকল ব্যক্তিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সেইসকলক আমি সম্বৰ্ধনা জনাম। এইসকল আমাৰ জাতিৰ গৌৰৱ আৰু এইসকলক লৈ আমি গৌৰৱান্বিত হৈছোঁ। আৰু আহি থাকিবলগীয়া দিনত শান্তি সম্প্ৰীতি সকলোৰে যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে একলগ হৈ এই ঐতিহাসিক জজ খেলপথাৰত আমি সমন্বয়ৰ বাৰ্তা, সমন্বয়ৰ চিন্তা আমি প্ৰেৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। ধন্যবাদ। সেয়া আছিলে সাধাৰণ সম্পাদকগৰাকী আৰু আছুৰ মুখ্য উপদেষ্টাগৰাকী। এটা প্ৰশ্নৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ, সেইটো হ'ল অসম, এখন অসম আমাৰ অসম, ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব। আৰু তাৰ কাৰণে লাগিব আমাক সাংবিধানিক ৰক্ষা কবচ। অসম চুক্তিত প্ৰতিশ্ৰুতি দিয়া আছে। এইখন কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় এখন কমিটি গঠন কৰিছে, কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন দিছে। গতিকে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকী যিহেতু কেতবোৰ ইতিবাচক অৰ্থনৈতিক পদক্ষেপ উন্মোচন কৰিবলৈ ইয়ালৈ আহিব, গতিকে এই বহাগৰ আৰম্ভ কৰা বছৰটোতে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ সাংবিধানিক ৰক্ষা কবচৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি যাতে খিলঞ্জীয়া মানুহক আশ্বস্ত কৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমি আহ্বান জনাইছোঁ। হয়, কৃপাঞ্চল, ইতিমধ্যে ভাষ্য আপোনালোকে শুনিছে। আৰু এয়া আছুৰ যি কাৰ্যসূচী বাসদ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত যি মুকলি বিহুৰ আয়োজন, এই মুকলি বিহুৰ এই বাকৰিত আমি উপস্থিত আছোঁ। আৰু ইয়াৰে পৰিৱেশে হৈ পৰিছে সুকীয়া, যিহেতু বিহু ৰঙালী বুলি কোৱাৰ লগে লগে ইয়াত আছুৰ বিহু দলিত সদায় এটা সুকীয়া পৰিৱেশৰ সৃষ্টি হৈ আহিছে। এই পৰম্পৰা বছৰৰ পিছত বছৰ ধৰি আমি দেখি গৈছোঁ আৰু আমি দৰ্শকক দেখুৱাই গৈছোঁ। আৰু খুব গুৰুত্বপূৰ্ণ কথা কিছু কৈছে আছু নেতৃত্বই। আৰু এই বিহুৱে ইতিমধ্যে বিশ্ব অভিলেখ গঢ়িছে। কালিৰ দিনটোত সেই এটা বিশ্ব অভিলেখৰ মুহূৰ্তৰ সাক্ষী হৈ থাকিল। স্থান পোৱাটো প্ৰত্যেকজন আমাৰ অসমীয়াৰ কাৰণে গৌৰৱৰ কথা। আৰু দুটাকে বিশ্ব অভিলেখ স্থাপন কৰি বিশ্বৰ মানচিত্ৰত অসমৰ নামটো খোদিত কৰাত জড়িত সকলো শিল্পী কলা কুশলীক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই পৰিকল্পনাৰ আঁৰত থকা অসম চৰকাৰ আৰু সমূহ শিল্পী কলা কুশলী সংশ্লিষ্ট সকলোৱে এই প্ৰচেষ্টাটো প্ৰশংসনীয় পদক্ষেপ। কিন্তু এই যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ পথাৰ জীপাল কৰি এই সাংস্কৃতিক যাত্ৰা আমি অব্যাহত ৰখাৰ প্ৰয়োজন। আনটো বিষয় হ'ল যে আজি বছৰৰ প্ৰথম দিনটোত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছে। এখন এইমছ আমাৰ ইয়াত প্ৰথম এইমছ আমাৰ উদ্বোধন কৰিব, 3খন মেডিকেল কলেজ আৰম্ভ কৰিব, ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন কৰিব, IITত এটা অনুষ্ঠান আৰম্ভ কৰিব, অসম পেট্ৰকেমিকেল প্ৰকল্প মিঠানী প্ৰকল্প এটা আৰম্ভ কৰিব আৰু ৰংঘৰ বাকৰি সম্প্ৰসাৰণৰ এটা প্ৰকল্প আৰম্ভ কৰিব। এইবোৰ একো একোটা ইতিবাচক পদক্ষেপ আৰু আমি অসমৰ সৰ্বাংগীন উন্নতি বিচাৰোঁ। কিন্তু যিহেতু বছৰৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰীগৰাকী আমাৰ অসমলৈ আহিছে, অসমৰ খিলঞ্জীয়া মানুহৰ মনত থকা শংকা এটা নিৰাময় কৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। কাৰণ এইখন অসম আমাৰ, এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। উপায় কি? সাংবিধানিক ৰক্ষা কবচ লাগিব। অসম চুক্তিৰ 6 নম্বৰ দফাত প্ৰতিশ্ৰুতি দিয়া আছে। আৰু এইখন কেন্দ্ৰীয় চৰকাৰে এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে। কমিটিয়ে 2 বছৰ আগত প্ৰতিবেদন দিছে। গতিকে আজি আমি বহাগে আৰম্ভ কৰা এই বছৰটোত যিহেতু সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকী অসম ভ্ৰমণলৈ আহিছে, ইতিবাচক অৰ্থনৈতিক পদক্ষেপ আৰম্ভ কৰিব। একে সময়তে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ সম্পৰ্কত উচ্চস্তৰীয় কমিটিয়ে দিয়া সকলো পৰামৰ্শ কাৰ্যকৰী কৰি এই বছৰটোতে যাতে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ সিদ্ধান্ত লয়, তাৰ কাৰণে আমি মুকলিকে আহ্বান জনাইছোঁ। 2014 পৰা 2023 9টা বছৰ পিছত
মই সেইকাৰণে কৈছোঁ আজি বহাগে আৰম্ভ কৰা বছৰটো এতিয়া অসম চুক্তি আমি 6 নম্বৰ দফাৰ কথা জানো, 7 নম্বৰ দফাও আছে অৰ্থনৈতিক ৰক্ষা কৱচ। এতিয়া আজি অসমত এই বছৰৰ প্ৰথম দিনটোতে এখন এইমছ আৰম্ভ হ'ব, 3খন মেডিকেল কলেজ আৰম্ভ হ'ব, IIT অনুষ্ঠান আৰম্ভ হ'ব, আসাম পেট্ৰকেমিকেল প্ৰকল্পৰ এটা নতুন প্ৰকল্প আৰম্ভ হ'ব, ৰংঘৰৰ বাকৰি সম্প্ৰসাৰণ হ'ব, ব্ৰহ্মপুত্ৰৰ পৰা এখন নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ব। এইবোৰ সকলো ইতিবাচক কথা, এইবোৰ একোটা ইতিবাচক অৰ্থনৈতিক পদক্ষেপ। আৰু আমি সদৌ অসম ছাত্ৰসন্থাই অসমৰ সৰ্বাংগীন অৰ্থনৈতিক উন্নয়ন আমি বিচাৰোঁ। গতিকে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিবাচকভাৱে যে অৰ্থনৈতিক পদক্ষেপ আৰম্ভ কৰিব বিচাৰিছে আমি ভাল পাইছোঁ। কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ মনত থকা যিটো প্ৰশ্ন, যিটো শংকা সংশয়, তাৰ আমি স্থায়ী সমাধানো বিচাৰিছোঁ। গতিকে ইতিবাচকভাৱে অৰ্থনৈতিক পদক্ষেপ আৰম্ভ কৰাৰ এই সময়টোতে বহাগে আৰম্ভ কৰা এই নতুন বছৰটোত অসম চুক্তিৰ মৰ্মে কেন্দ্ৰীয় চৰকাৰে নিজেই গঠন কৰা উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শ কাৰ্যকৰী কৰি অসমত খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ যাতে প্ৰদান কৰা হয়, খিলঞ্জীয়া মানুহৰ যাতে ইয়াত প্ৰভুত্ব থাকে, সৰ্বকালৰ কাৰণে যে নিৰ্ণায়ক অধিকাৰ যাতে নিশ্চিত হয়, তাৰো ফলপ্ৰসূ পদক্ষেপ ল'বৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমি আহ্বান জনাইছোঁ। চৰকাৰৰ যিখন কমিটি আছিল তাৰ লগত আছু আছিলে নেতৃত্ব হয়, গতিকে কেইবাতৰপীয়া বৈঠকৰ কথা চৰকাৰে কৈ থাকে, কোনখিনিত বৰ্তমানলৈকে ৰৈ আছে বা কেনেকুৱা ধৰণৰ আজি কথাটো লাগে আমাৰ ফলাফল। আজি বহাগে আৰম্ভ কৰিছে নতুন বছৰ। এই বছৰটোত আমি কি আশা কৰোঁ? অসমৰ ৰাইজে ভাবোঁ যে বিগত দিনত কি পালোঁ কি নাপালোঁ সঠিক পৰ্যালোচনা হওক, আৰু এই বছৰটো যাতে ইতিবাচকভাৱে আশাৰ বছৰ হিচাপে ৰূপান্তৰ হওক। প্ৰথম বছৰটোতে এতিয়া আগে আমাৰ বিহুৱে এতিয়া গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে। আমাৰ অসমীয়াৰ স্বাভিমান বিহুৱে এই স্থান পোৱাত আমি সকলো গৌৰৱান্বিত। বছৰৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰীগৰাকী আহিছে, কেইবাটাও অৰ্থনৈতিক পদক্ষেপ ল'ব, এইমছ এখন আৰম্ভ হ'ব, 3খন মেডিকেল কলেজ হ'ব, দলং, কেইবাটাও পদক্ষেপ, ইতিবাচক কথা। আৰু এনেধৰণৰ ইতিবাচক অৰ্থনৈতিক পদক্ষেপ আমি বিচাৰোঁ, কিন্তু সমান্তৰালভাৱে আমাৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব পৰাকৈ ইতিমধ্যে প্ৰতিশ্ৰুতি দি থকা সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা ল'ব লাগিব। আৰু কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা কমিটিৰ প্ৰতিবেদন আছে। গতিকে প্ৰধানমন্ত্ৰীগৰাকীয়ে বছৰৰ প্ৰথম দিনটোত অসমলৈ আহিছে, ইতিবাচকভাৱে অৰ্থনৈতিক পদক্ষেপৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, ভাল কথা। অসমক আমি সৰ্বাংগীনভাৱে উন্নতিৰ দিশে আমি আগুৱাই নিয়াটো বিচাৰোঁ। কিন্তু বহাগে আৰম্ভ কৰা বছৰটোতে যাতে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত যাতে নিশ্চিত কৰে, তাৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমি আহ্বান জনাইছোঁ, এইটো বছৰতে সম্পূৰ্ণভাৱে মীমাংসা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু সেয়া ইতিমধ্যে আপুনি আছু মুখ্য উপদেষ্টাগৰাকীৰ কথাখিনি শুনিলে। বহাগে আৰম্ভ কৰা এই বছৰটোতে খিলঞ্জীয়াৰ প্ৰভুত্ব যাতে থাকে, খিলঞ্জীয়াৰ সুৰক্ষা কৱচ যাতে থাকে, সেইখিনি কথা পুনৰবাৰ দোহাৰিছে। আৰু এই মুহূৰ্তত আমি অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাওঁ। এই অনুষ্ঠান এতিয়া চলি আছে। সম্বৰ্ধনা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক জনোৱা হ'ব। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীৰ পৰা আৰম্ভ কৰি বিভিন্ন কেইগৰাকী বিশিষ্ট ব্যক্তিসকলক আজি এই বাকৰিতে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আমি তেওঁলোকৰ কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। মোৰ সৈতে সতীৰ্থ প্ৰাঞ্জল আছে, প্ৰাঞ্জল হাজৰিকাও আছে মোৰ সৈতে, আৰু প্ৰাঞ্জল আহি আছে কিছু সময় পিছতে। কিছু প্ৰতিক্ৰিয়া আমি ল'ম। প্ৰাঞ্জল, অকণমান আহিছোঁ। প্ৰথমে আপোনালৈ বিহুৰ বহুত ভাল লাগিছে, কাৰণ এই জজ খেল পথাৰৰ এই ঐতিহ্যমণ্ডিত মুকলি বিহু আহি আমি এইটো কথা আনন্দিত হৈছোঁ যে এক সমন্বয় এখন ক্ষেত্ৰ তৈয়াৰ হৈছে। আৰু বহাগ আৰু বিহু গতিকে জাতিৰ আয়ুস ৰেখা। গতিকে আমি আৰু বহলাই নকওঁ, আমি সকলোলৈকে আমাৰ বিহু প্ৰতি অনুৰোধ জনাইছোঁ। আৰু বিহু আমাৰ প্ৰাণৰ, আৰু বিহু আমাৰ অন্তৰৰ, আৰু বিহু আমাৰ জাতিৰ প্ৰাণে প্ৰাণে। নিশ্চয় গীতাশ্ৰী, সেয়া হৈছে হেমচন্দ্ৰ গোস্বামী। ইতিমধ্যে আমি তেখেতৰ ভাষ্য আপোনাৰ জৰিয়তে লাভ কৰিলোঁ। এই মুহূৰ্তত আপোনাক বিদায় দিব লাগিব, প্ৰাঞ্জলকো বিদায় দিব লাগিব। কিছু সময়ৰ পাছত আকৌ সংযুক্ত হ'বলৈ চেষ্টা কৰিম গীতাশ্ৰী। এটা বিৰতিৰ সময় হৈছে। Strong নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. গৰু বিহুৰ দিনাই ৰাজ্যবাসীলৈ বিশেষ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ আজিৰে পৰা ৰাজ্যৰ বাবে মুকলি হ'ব এইমছ গুৱাহাটী দীৰ্ঘদিনীয়া আশা প্ৰত্যাশাৰ অন্তত সম্পূৰ্ণ হৈ উঠিছে গুৱাহাটীৰ এইমছ আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব এই এইমছ দিনজোৰা কাৰ্যসূচীৰে যিহেতু অসমত ইতিমধ্যে উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী কেইবাটাও কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব প্ৰথমে তেখেতে এয়া আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক আদৰিছে ৰাজ্যপালে তেখেতক আদৰিছে আৰু ইয়াৰ পাছতে তেখেত IIT লৈ যাব IITত হেলিপেডত অৱতৰণ কৰাৰ পাছত তেখেতে কনভয়েৰে ইতিমধ্যে তেখেত আহিব আহি এইমছৰ এই কমপ্লেক্সত তেখেত উপস্থিত হ'ব তাত জনসভা সম্বোধন কৰিব তাত কেইবাটাও কাৰ্যসূচী আছে তাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বিহুৰ সময়ত চেনেহৰ বিহুৱানখনেৰে এনেকৈ আদৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিহু অসমবাসীৰ সৈতে পাৰ কৰিব বিহু খাব অসমৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিষয়টো সংক্ৰান্তত আৰু শেহতীয়া কি আছে এইমছৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে বিপুল আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়া আপডেটছ আপোনাৰ জৰিয়তে জানিম কৃপাঞ্চল আৰু কিছু সময় পিছতে এই চাংচাইত আচলতে তেওঁলোকে গুৱাহাটী নাম দিছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী নাম দিছে এইমছৰ আৰু ইয়াতে কিছু সময় পিছত আহি তেখেতে আনুষ্ঠানিকভাৱে এই এইমছখন উদ্বোধন কৰিব আৰু এই মুহূৰ্তত আমি যিটো মূল পেণ্ডেল এই পেণ্ডেলতে আমি আছোঁ আৰু আমি জনাব বিচাৰিছোঁ যে এখন অত্যাধুনিক আমি পূৰ্বতে অসম বা নৰ্থ ইষ্টৰ পৰা আমি কোনোবা ৰোগী যদি আমি ট্ৰিটমেণ্টৰ কাৰণে যাব লাগে তেতিয়া আমি এইমছৰ কাৰণে নতুন দিল্লী যাব লগা হৈছিলে কিন্তু এতিয়া এই যিটো চাংচাৰিত আপুনি আমাৰ গুৱাহাটীৰ পৰা একেবাৰে ওচৰত আমিনগাঁও শৰাইঘাট দলং পাৰ হ'লে আমিনগাঁও ক্ৰছ কৰিলে চাংচাৰি গতিকে একেবাৰে ওচৰতে এইখন অত্যাধুনিকভাৱে নিৰ্মাণ কৰিছে যথেষ্ট টকা আৰু প্ৰায় 1,000 বিপুল বৰ্মন নেটৱৰ্কৰ অসুবিধাৰ কাৰণে আপোনাৰ মাতটো অস্পষ্টকৈ শুনিছোঁ কিন্তু এই মুহূৰ্তত প্ৰভাস সিঙে দেখুৱাই থকা সেই ভিজুৱেলছ আমি নিউজ 18ৰ দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া বাহিৰৰ দৃশ্য এফালে হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হোৱা আৰু তেখেতক মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাগতম জনোৱা বিহুৱানেৰে আৰু আনফালে আমি দেখুৱাবলৈ চেষ্টা কৰি আছিলোঁ কিছু সময়ৰ পূৰ্বে যে যিটো ভিজুৱেলছ এই মুহূৰ্তত বাহিৰৰ দৃশ্য তাত লোকসকল তাত উপস্থিত হৈছে তেওঁলোকে তাৰ পৰা পৰিৱেশসমূহ চাবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰীগৰাকী ওচৰৰ পৰা এবাৰ চাবলৈ তেওঁলোকে তাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ভিতৰ ভাগতো যথেষ্ট ভিৰ লোকাৰণ্য হৈ পৰা পৰিৱেশ ইতিমধ্যে বিপুল বৰ্মন আপুনি জনাইছে আমি আপোনাৰ ওচৰলৈ আকৌ যাব বিচাৰিছোঁ বিপুল বৰ্মন যদি আপুনি সংযুক্ত হৈ আছে আমি সংযুক্ত হ'ম বিপুল বৰ্মনৰ সৈতে পৰৱৰ্তী সময়ত আৰু প্ৰধানমন্ত্ৰীগৰাকী যেহেতু আহি উপস্থিত হৈছে ইতিমধ্যে তেখেতে এটা দিনৰ কাৰ্যসূচী লৈ আহিছে কিন্তু দিনটোত মেট মৰা কাৰ্যসূচী আছে বহুকেইটা কাৰ্যসূচী তেখেতে শুভাৰম্ভণি কৰিব কেইবাখনো আঁচনি তেখেতে শুভ উদ্বোধন কৰিব সমান্তৰালকৈ এখন দলঙৰ আধাৰশিলা স্থাপন কৰিব এইমছখন মুকলি কৰিব তাৰ পাছতে তেখেতে সৰু সজাইত এই বিহুৱতীসকলৰ তেওঁলোকে নৃত্য উপভোগ কৰিব বিহু নাচ উপভোগ কৰিব সমান্তৰালকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ যিখন প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখন তেখেতৰ উপস্থিতিতে গ্ৰহণ কৰা হ'ব আৰু আমি ইতিমধ্যে আপোনাক জনাবলৈ চেষ্টা কৰিছোঁ যে 11:30 বজাত তেখেত আহি উপস্থিত হোৱাৰ কথা আছিল কিন্তু 11:02 লগে লগে তেখেত আহি উপস্থিত হৈছে বৰঝাৰ বিমানবন্দৰত আৰু তেখেত উপস্থিত হোৱাৰ লগে লগে তেখেতক স্বাগতম জনোৱা হৈছে IIT লৈ যোৱা হৈছে IITৰ হেলিপেডত তেখেতে অৱতৰণ কৰিছে ইতিমধ্যে আৰু তাৰ পৰা তেখেত আহি এইমছলৈ আহিব এইমছৰ পৰা তেখেতে ভাৰ্চুৱেলি 3খন মেডিকেল কলেজ যিকেইখন হৈছে নগাঁও কোকৰাঝাৰ নলবাৰী তেখেতে তাৰ পৰাই উদ্বোধন কৰিব বুটাম টিপি এইমছৰ পৰাই
কেইবাখনো আঁচনি তেওঁ উদ্বোধন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি মহাৰজত জয়ন্তী চলি আছে সেই সামৰণি অনুষ্ঠানতো তেখেতে অংশগ্ৰহণ কৰিব 1:45 তেখেতে এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব সাংসাৰীৰ পৰা আহি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত তেখেত কইনাধৰালৈ যাব তাত কিছু সময় তেখেতে জিৰণি ল'ব আৰু হয়তো দুপৰীয়াৰ সাজু তেখেতে তাতে গ্ৰহণ কৰিব 4:45 সৰু সজাইত তেখেত উপস্থিত হ'ব আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ আপোনাক এক্সক্লুচিভলি ফাৰ্ষ্ট অন নিউজ 18ত এই দৃশ্য দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ এয়া ইতিমধ্যে তেখেত আহি উপস্থিত হোৱাৰ বৰঝাৰৰ এই দৃশ্য আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰপাছতে তেখেত IIT লৈ যাব তেখেতক আদৰিবলৈ ইতিমধ্যে বিজেপিৰ বিষয়ববীয়া সমান্তৰালকৈ মুখ্যমন্ত্ৰী ৰাজ্যপাল মন্ত্ৰী বিধায়কসকল তাত উপস্থিত আছিল সকলোৱে স্বাগতম জনাইছে কাৰণ বিহুৰ বতৰত প্ৰধানমন্ত্ৰী আহিছে গতিকে সুখবৰ আৰু কেইবাটাও ভাল খবৰ লৈ প্ৰধানমন্ত্ৰীগৰাকী আহিছে ৰাজ্যবাসীয়ে কেইবাটাও উপহাৰ লাভ কৰিব আৰু এক্সক্লুচিভলি আমি দৃশ্য দেখুৱাইছোঁ কিছু সময়ৰ পূৰ্বৰ ইয়াৰ দৃশ্য প্ৰধানমন্ত্ৰীগৰাকী আহি বৰঝাৰত উপস্থিত হোৱাৰ আমি দৃশ্য দেখুৱাইছোঁ তেওঁক আদৰিবলৈ এনেধৰণে সকলো প্ৰস্তুতি চলাইছিল সকলো তাত ৰৈ আছিল বহু অপেক্ষাৰে তেওঁলোক তাত ৰৈ আছিল বহু আগ্ৰহেৰে ৰৈ আছিল তেওঁ উপস্থিত হোৱাৰ লগে লগে সকলোৱে তেওঁক বিহুৱানেৰে অসমীয়াৰ স্বাভিমান আৰু গামোচাৰ GI টেগ থকা অসমীয়াৰ স্বাভিমানৰ গামোচাখনেৰে তেখেতক আদৰিছে মুখ্যমন্ত্ৰী ৰাজ্যপাল সহিত সকলোৱে আৰু তাৰ পাছতে তেখেত উপস্থিত হ'বগৈ IITৰ হেলিপেডত হেলিকপ্টাৰখনো সাজু হৈ আছে হেলিকপ্টাৰত তেখেত গৈ IIT হেলিপেডত উপস্থিত হ'ব তাৰ পাছতে এইমছৰ কমপ্লেক্সলৈ আহিব চাংচাৰীৰ য'ত জনসভা তেখেতে সম্বোধন কৰিব আৰু এয়া আছিল আজিৰ নিউজ স্কেন বিদায় লৈছোঁ মই কৃপাঞ্জলি নমস্কাৰ কেৱল ষ্ট্ৰং নহয়